এটা আপোনালোকক এটা কথা কওঁ, নামনি অসমৰ সংখ্যালঘু মুছলমান মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে নেকি? যদি সংখ্যালঘু মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে, তেওঁ জাতীয়তাবাদী হ'ব নেকি? নে সংখ্যালঘু মানুহবিলাককো আমাৰ মূল ট্ৰেণ্ড মেইন ষ্ট্ৰীমৰ লগত অনাটো জাতীয়তাবাদীৰ কাম? বহুত মানুহ আছে যি ছদ্মবেশী, বহুত মানুহ আছে যি জাতীয়তাবাদৰ মুখা পিন্ধি বিজেপিৰ দালালিগিৰি কৰে। বহুত মানুহ আছে, মই কাৰো নাম কোৱা নাই দেই। এতিয়া যদি মই সংখ্যালঘু মানুহবিলাকক AIDFৰ পৰা আঁতৰাই অনাৰ কাৰণে জগৰীয়া, তেতিয়াহ'লেতো অসমৰ মানুহে মোক ভাল পাব। মই AIDFৰ পৰা আঁতৰাই আনিছোঁ। আপোনালোকে ছিংগল হেণ্ডেডলি যদি চাই, কংগ্ৰেছ নহয়, ৰাইজৰ দলে, অখিল গগৈয়ে সংখ্যালঘু মুছলমান ৰাইজক AIDFৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰাই আনিছে। আৰু তেওঁলোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে যদি মুছলমান সাম্প্ৰদায়িক দল AIDFৰ পৰা আঁতৰি আহে, তেতিয়াহ'লে উজনি অসমৰ মানুহে হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ পৰা আঁতৰি আহিব। মোক এটা কথা কওক যে এই কথাটোৰ কিবা অযুক্তিকৰ, জাতি বিৰোধী, জাতীয়তাবাদ বিৰোধী কথা নেকি? মোৰ কথাটো স্পষ্ট যে আমি হিন্দু মানুহবিলাকক সাম্প্ৰদায়িক হিন্দুত্ববাদী বিজেপি দলৰ পৰা আঁতৰাই আনিব লাগিব। মুছলমান মানুহবিলাকক মৌলবাদী সাম্প্ৰদায়িক AIDF দলৰ পৰা আঁতৰাই আনিব লাগিব। এই দুইটা দলৰ পৰা যদি আঁতৰাই আনিব পাৰোঁ, তেতিয়াহে অসমৰ ভৱিষ্যত ভাল হ'ব। আমি ধৰ্মনিৰপেক্ষ অসম এখন গঢ়িব পাৰিম। নহ'লে সদায় হিন্দু মুছলমানৰ সংঘাত চলি থাকিব। নামনি অসমত বদৰুদ্দিন আজমলে ক'ব যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব, ইলেকশ্যনৰ আগে আগে চিঞৰি দিব, লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। লগে লগে হিমন্ত বিশ্ব শৰ্মাই ক'ব, মই আছোঁ দ্বিতীয় শৰাইঘাটৰ ৰণ কৰিবলৈ, আমি AIDFক আমি মোগলক মানে দিছপুৰৰ 2 কিলোমিটাৰ দূৰৰ পৰা খেদি দিম। এই নাটকখন আপোনালোকে চলাই থকাটো বিচাৰে নেকি কওক? যদি বিচাৰে, তেতিয়াহ'লে মুছলমান মানুহবিলাকক মই AIDFৰ হাতত এৰি দিওঁ। মই অকলে কষ্ট কৰি, ৰাইজৰ দলে অকলে কষ্ট কৰি AIDFক বিদায় দি আছোঁ। বদৰুদ্দিন আজমলক আপোনালোকে খবৰ লওক যে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিয়াৰ কাৰণে আটাইতকৈ বেছি ৰেছপনচিবল কোন? কোনে আটাইতকৈ বেছিকৈ কষ্ট কৰিছে? আজিও অসমত একেবাৰে গাঁৱৰ ভিতৰত গৈ চৰ চাপৰি অঞ্চলৰ মাদ্ৰাছা বা আপোনাৰ মছজিদৰ ভিতৰত গৈ মুছলমান সাম্প্ৰদায়িক দল মৌলানা বদৰুদ্দিন আজমলক খেদিব লাগে বুলি ক'ব পৰা মানুহটো অকল ময়ে আছোঁ। এইটো বেয়া কথা নেকি আপোনালোকে কওক? মুছলমান মানুহক সাম্প্ৰদায়িক দল এটাৰ পৰা আঁতৰাই অনাটো যদি বেয়া কথা হয়, মুছলমান মানুহ যিবিলাক ভাৰতীয় নাগৰিক অসমতে থাকিব, সেইবিলাক মানুহক জয় অসম কোৱাটো যদি বেয়া কথা হয়, তেতিয়াহ'লে তেওঁলোকক জয় পাকিস্তান বুলি ক'বলৈ মই এৰি দিব লাগিব, জয় বাংলাদেশ বুলি ক'বলৈ মই এৰি দিব লাগিব। মই তেওঁলোকক শিকাইছোঁ যে অসমীয়া মূলসুঁতিৰ লগত যদি থাকিবলৈ কয়, জয় অসম কোৱা। মই তেওঁলোকক শিকাইছোঁ যে ৰাইজৰ দলৰ লগত যদি তোমালোক আহা, তেতিয়াহ'লে অসমৰ মূলসুঁতিৰ লগত থাকিবলৈ পাবা, আৰু কংগ্ৰেছৰ লগত যদি যোৱা, তেতিয়াহ'লে তোমালোকে সদায় মুছলমান হৈ থাকিবা, আৰু যদি AIDFৰ লগত যোৱা, তেতিয়াহ'লে তোমালোক সদায় সন্দেহযুক্ত বাংলাদেশী হৈ থাকিবা। যিটো মন যায় সেইটোকে হোৱা। এতিয়া মোক কওক যে মুছলমান সংখ্যালঘু ৰাইজক মেইন ষ্ট্ৰীমলৈ আনি জয় অসম কোৱা কথাটো বেয়া কথা নে মুছলমান সংখ্যালঘু ৰাইজক গালি পাৰি মাৰপিট কৰি শিৱসাগৰত যোৰহাটত মাৰপিট কৰি সকলোবিলাক মানুহক AIDFলৈ পঠিয়াই দিয়াটো ভাল কথা হ'ব? সিদ্ধান্তটো অসমবাসীৰ। মোক যদি কয় যে নহয় মুছলমান মানুহক AIDFলৈ পঠিয়াই দিয়াটো ভাল কথা, কাইলৈৰ পৰা যোৰহাটত ময়ো তেতিয়াহ'লে আমাৰ দলৰ মানুহবিলাকক ক'ম যে মুছলমান পিতা আৰম্ভ কৰা, এইটো বৰ ভাল কথা হ'ব, চব মানুহবিলাকক AIDFলৈ পঠিয়াই দিব লাগে। এনেকুৱা ধৰণৰ নৈৰাজ্যবাদী, উচ্ছৃংখল, ভয়ানক, অসম বিদ্বেষী, জাতি বিদ্বেষী, জাতিৰ মানে কি কয় আপোনাৰ জাতি গঠন প্ৰক্ৰিয়াৰ বিৰোধী এটা কাম পৃথিৱীৰ কোনো মানুহে কৰা উচিত নহয়।
এইবিলাক হ'ল চৰকাৰক সহায় কৰিবৰ কাৰণে কৰা ছদ্মবেশী কাম। বিজেপিৰ লেগুৰত ধৰা মানুহবিলাকৰ কাম এইবিলাক কাম, বেলেগ কাম নহয়।